তাক কৈছিলোঁ যাই থাকোঁতে দেই জুবিন এই ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিলে তেওঁৰ গোটেই বস্তুটো চোৱাৰ পিছত আমি নিজেও গৈছিলোঁ শ্ৰদ্ধাঞ্জলি দিছিলোঁ তেখেতকো ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত মোৰ এটা ফিল হৈছিলে জুবিনৰ লগত একেলগে ইমান বছৰ একেখন বিচনাতে এবছৰ কণ্টিনিউৱাছলি এবছৰ তুমি মোৰ মাথো মোৰ যেতিয়া বনাইছিলেহি সেই চিনেমাটো এবছৰতকৈ বেছি লাগিছিল গতিকে সেই এবছৰ কালৰ শ্বুটিঙত মই তাতে একশ্যন ডাইৰেক্টৰ আছিলোঁ আৰু সেইখন চিনেমাত গুণগুণ নামৰ এটা গানৰ প্ৰিলুডবিলাক মই গাইছিলোঁ এই তেতিয়াৰ পৰা মই তাক দেখিছোঁ গোটেই এবছৰ থকাৰ পিছত তাৰ যিবিলাক এক্টিভিটিছ অলপ বেলেগ ধৰণৰ সদায় সাধাৰণ মানুহৰ নিচিনা নহয় সেই পিৰিয়ডটো যোৱাৰ পিছত এই বেছি দিন হোৱা নাই আজি এবছৰ 1.5 বছৰমানৰ আগতে লগ পাওঁতে তাক কৈছোঁ মানে এনেকুৱা কথাৰ মাজত কওঁ তই কিন্তু এইবিলাক বাদ দে নহ'লে তই যোনদিনা মৰিবি অসমক কিন্তু কান্দুৱাই থৈ যাবি তই এনেকুৱা এটা পৰিস্থিতি হ'ব অসমত তইতো মৰি মানে গমেই নাপাবি কি হ'ব ভূপেন হাজৰিকাৰটোতে এনেকুৱা হৈছে আৰু তোমাৰ তাত যে কি হ'ব তই গম নাপাবি তেতিয়া মই তাৰ সন্মুখতে কৈছিলোঁ তেতিয়া সি ক'লে মই জানো এনেকৈ 7 দিন বন্ধ এতিয়া 7 দিন কি আজিৰ দিনত 14 দিন হৈছে 14 দিনতো আজি মানুহৰ সোণাপুৰে হওক যোৰহাটে হওক বিভিন্ন পূজা মণ্ডপ সকলোতে দেখোন ৰাইজে সদায় চকু পানী টুকি আছে গতিকে 7 দিন গৈ কিনি 14 দিন মাহ যাব বছৰ যাব অহা বছৰ আকৌ বছৰেকীয়া পাতিব এতিয়ালৈকেও কিন্তু আজি বহুত বছৰলৈও তাক সদায় মানুহৰ চকু পানী জুবিনৰ লগত থাকি যাব এই কথাটো কিন্তু সি নিজে উপলব্ধি কৰিছিল পিছফাললৈ যেতিয়া ছ'চিয়েল মিডিয়া আহি গ'ল ছ'চিয়েল মিডিয়াত তাৰ কিছুমান দুটা কমেণ্টত যে কা আন্দোলনত কিছুমান কমেণ্ট কৰিছিলে সেইবিলাকে একদম বম ব্লাষ্টৰ নিচিনা কাম কৰিছিল তাৰপিছত তাৰ নিজৰ চাগে অলপ অনুভৱ হৈছিল সি নিজক কৈছিল কিন্তু দেই সেইকাৰণে সি আজিকালি ক'বলৈ লাগিছিল যে মই মৰিলে অসম 7 দিন বন্ধ হ'ব সি মুম্বাইতো ৰিচেণ্টলি সেই ভূপেন হাজৰিকা সেইদিনা 100 বছৰীয়া হেৰিত জয়ন্তী তেওঁ প্ৰগ্ৰাম কৰিছিলে তাতো বোলে অনুপ জলতাক তেওঁ তেনেকৈ কৈছিলে যে আপোনালোকে মুম্বাইত আছে কি হ'ব আপোনালোকে মুম্বাই আছে 2-3জন মানুহে জানিব আপোনাক মৰিয়ালি লৈ যাব জ্বলাই দিব কিন্তু মই মৰিলে অসম 7 দিন বন্ধ হৈ থাকিব বুলি সি দম্ভালিক কৈছিল তাৰমানে সি নিজকে বুজি পাই আহিছিল আৰু সি বুজি পাইছিল সি যে তাৰ এক্সট্ৰা যে সি যে ভগৱানটো নিল যে তাৰ গোটেই তাৰ অৰা বা এক্টিভিটিছে যেনেকৈ তাক লৈ আহিছে তাৰ জীৱন ধাৰা যেনেকৈ হৈ আহিছে সি নিজকে বুজি আহিছিল কিন্তু লাহে লাহে খাছ বন্ধু বুলি তেনেকৈ মই নিজকে বাৰু নকওঁ তাৰ বন্ধু আছিল এইটো কওঁ মানে ঘনিষ্ঠ বন্ধুৰ মাজত পুৰণা বন্ধুকেইটাৰ মাজত যেতিয়া গুৱাহাটীত সি আহিছিলে গুৱাহাটীত ময়ো আহিছিলোঁ তেনেকুৱাকৈ আমি ইয়াতে নিজে হেৰি কৰিব বিচাৰিছিলোঁ বহুতে কিছুমানে কেছেট প্ৰডিউচাৰবিলাকে কেছেট গান গোৱাবলৈ আহে কিছুমানে কিবা চিনেমাত গান গোৱাবলৈ আহে কিছুমানে থিয়েটাৰত গান গোৱাবলৈ আহে তেনেকুৱা মানুহ বহুত আহিছে কিন্তু শেষত আমি কেইজনমান মানুহ থাকি গৈছিলোঁ তেতিয়াৰ দিনত ৰাতিত থকা মানুহ সদায় একেলগে খোৱা মানুহ আমি বন্ধুকেইটাৰ মাজতো এজন বন্ধুৰ কথা ক'বই লাগিব এজন অসমৰ কেছেট প্ৰডিউচাৰ আছিলে সিও প্ৰডিউচাৰে আছিলে তাৰ নামটো জয়ন্ত পাত্ৰ সি ঢুকালে জংকীৰ লগত যোনটো তেজপুৰত আমাৰ ঘটনাটো হৈছিলে দুৰ্ঘটনাত সি গাড়ী চলাই আছিল আমি বন্ধুসকলে সকলোৱে কাম চাম কৰি কিনি গুচি যায় কিন্তু সদায় ৰাতি আমি ডিজি মিউজিকত ৰাতি তাতে ভাত চাত খাই কিনি তাতে শুওঁ নহ'লে একেলগে জুবিনৰ তাত শুবলৈ যাওঁ নহ'লে ক'ৰবাত শুবলৈ যাওঁ তেনেকৈ একেলগে শুইছিলোঁ তেতিয়া আছিলে আপোনাৰ এই পবিত্ৰ মাৰ্ঘেৰিটা ৰবচনলাল বৰুৱা অলপ পিছত আহিছে তাৰপিছত জয়ন্ত পাত্ৰ বাকী মানুহবিলাক কাম কৰি গুচি যায় কিন্তু আমি সদায় লাষ্টলৈকে থাকি যাওঁ কিন্তু তাতে থাকোঁতে এটা কথা কওঁ এই জয়ন্ত পাত্ৰ ঢুকালে যে একচুৱেলি নাহৰ কেছেটৰ যোনজন প্ৰডিউচাৰ সি তাৰ এই নাহৰ কেছেটটো তেওঁৰে আছিলে সেই সি যেতিয়া জংকীৰ লগত ঢুকালে তাৰ মেমৰিটাই যে জুবিনে নাহৰ এইবিলাক গানবিলাক যে হেৰি কৰিলে সেইটো অসমৰ ৰাইজে বহুতে নাজানে এইটো জয়ন্ত পাত্ৰৰ মেমৰিতেই একমাত্ৰ তাৰ বন্ধু যোনজন বন্ধুৱে আমি ৰাতি একেলগে থাকিলে ডিজি মিউজিকতে মাংস বনাই ভাত বনাই ৰাতিটো আমি যেতিয়া বনোৱাৰ পিছত আমি খাই দিওঁ তাক জুবিনকো মাতোঁ জয়ন্তকো মাতোঁ জয়ন্ত কিন্তু জুবিনে যেতিয়া গানৰ কাম কৰি থাকে জয়ন্ত গোটেই ৰাতি ভাত নাখায় যেতিয়ালৈকে জুবিনে ভাত নাখায় জয়ন্ত পাত্ৰ যেতিয়া ৰাতিপুৱা 3টা 4টা 5টা বজাত 7টা বজাত যেতিয়া জুবিনে ভাত খাব তেতিয়াহে সি ভাত খায় ইমান তাৰ মানে আৰু দুইটাই তামাম কাজিয়া কৰিছিল জয়ন্ত পাত্ৰ ইমান কাজিয়া কৰিছিল তাৰ লগত হাইচ কাজিয়া সিহঁত দুজনৰ মাজতে হৈছিল আৰু তেতিয়া 7টা বজাত যদি ৰাতিপুৱা শুৱে জুবিনে একেবাৰে 5টা 6টালৈকে সি শুৱে এতিয়া প্ৰগ্ৰামবিলাক যদি থাকে ৰাতি আকৌ বঙাইগাঁৱত বা ক'ৰবাত যদি দূৰত প্ৰগ্ৰাম থাকে সোনকালে আকৌ যাব লাগে তেতিয়া তাত 4 ঘণ্টা গৈ পাবগৈ 10টা বজাত পাবগৈ 9টা বজাত পাবগৈ বাকী চবেই গুচি যায় লাষ্টত জুবিনক উঠাওঁতা মানুহ নাই তেতিয়া কিন্তু মোৰ এটা মেমৰি আছে সদায় থাকিব এইটো জুবিনক যদি কোনোবা উঠাবলৈ যায় চবকে গুৰ মাৰিব ঘুচিয়াই দিব কিবা কৰিব এনেকুৱা টাইপৰ তাক উঠাব নোৱাৰে হোৱাৰ পৰা কিন্তু মই যেতিয়া তাক উঠাবলৈ গৈছিলোঁ মৰমত কয় ঐ তই উঠ আমুক তামুক কৰি কিনি কিবা কিবি কৰি কিনি অলপমান যদি উঠাওঁ মোক কোনো দিনেই ইমান দিন থকাৰ পিছতো কোনো দিনে সি এটা গুৰ মৰা নাছিলে এটা ঘোচা মৰা নাছিলে মোক কিন্তু সি সেইটো সন্মানটো সদায় ৰাখিছিলে
মই নাজানো এজন মই মানে মাৰ্চেল আৰ্টছৰ মাষ্টাৰ বা ব্লেক বেল্ট হিচাপে বা কিবা বুলি সি মোক চাগে ৰেচপেক্ট কৰিছিলে সেইখিনি গুণ তাৰ আছিলে সেইকাৰণে চাগে মোক কৰা নাছিলে সেইকাৰণে আমাৰ যেতিয়া এনকে প্ৰডাকশ্যনৰ লগত কাম কৰি আছিলে দেৱবৰ্গতকে কিবা কাম হ'লেই ক'ৰবাত যদি যাবলৈ হয় গধূলি ইহঁতে মোক বিচাৰিছিলে জ্যোতিক মাত সিহে উঠাব পাৰে আমি গ'লেতো আমাক কিবা কৰিবহি তেতিয়া মোক মাত বিচাৰি গৈ কিনি তাক উঠাব লগা হৈছিল মই ঘৰুৱা বহুত কথা আছে ভিতৰুৱা কথাবিলাকতো একদম ঘৰুৱা কথাবিলাকতো নক'ম বাৰু বেয়া নাপাব একদম ঘৰুৱা কথাটো পাব্লিকলি কোৱাটো অলপ অসুবিধা হয় তথাপিতো বঙাইগাঁৱত যেতিয়া আছিলোঁ তেতিয়া সি সদায় সেই ওচৰে পাজৰে যিমান প্ৰগ্ৰাম হয় মোৰ তাত আগতে যায় গৰিমাৰ লগত গ'লে গৰিমাও যায় নহ'লে গৰিমাই মোৰ তাত থাকি যায় নহ'লে গৰিমা আমাৰ লগত গ'লেও মোৰ মানুহজনীয়ে ভাত পানী বনায় আৰু আমি প্ৰগ্ৰাম চগ্ৰাম কৰি আহি ভাত খাইছিলোঁ একেলগে খাইছিলোঁ সেইটো বেলেগ কথা কিন্তু এই যোৱা এবছৰ নে দুবছৰ আগত এই ৰঙিয়াত এটা প্ৰগ্ৰাম হওঁতে সি মোক ঘৰৰ পৰা ইয়াৰ পৰা আহি কিনি ফোন কৰিলে যে জ্যোতি ৰঙিয়াত প্ৰগ্ৰাম আছে ব'ল যাওঁ বিহু প্ৰগ্ৰাম তো এই বহুত দিন যোৱা নাই মোৰ লগত উঠাই লৈ গ'ল মোক গ'লোঁ ৰঙিয়াত মানুহ একদম মানে বহুত হাজাৰ মানুহ বিহুত গাড়ীৰ পৰা যেনে তেনে কষ্ট কৰি নামিলোঁ ষ্টেজত বহুত ডাঙৰ ষ্টেজ বনাইছে ৰঙিয়াত তাৰপিছত তাতে গান গাইছে সি গান গোৱাৰ মাজত হঠাৎ মই মিউজিচিয়ানবিলাকৰ লগত পিছফালে বন্ধু যেতিয়া বহি আছোঁ তাৰ প্ৰগ্ৰামটো চাই আছোঁ হঠাৎ সি ষ্টেজত এনাউন্স কৰিলে ক'লে যে আজি মোৰ বহুত পুৰণি বন্ধু এজন আহিছে লগত তেওঁৰ লগত মই একেলগে মোৰ প্ৰথম বোলছবি তুমি মোৰ মাথোমূৰত তেওঁ একশ্যন ডাইৰেক্টৰ আছিলে আৰু একেলগে গানো গাইছিলোঁ তেওঁ আজি মোৰ লগত আহিছে মোৰ ভাল লাগিছে তেওঁক মঞ্চক আপোনালোকৰ লগত চিনাকি কৰি দিওঁ আৰু দেউৰী জাতিৰ তেওঁৰ প্ৰথম দেউৰী ফিল্ম বনাইছিলে বুলি আৰু তেওঁৰ ফিল্মখনতো মই গান গাইছিলোঁ বুলি সি মোক ৰাইজৰ আগত ইমান হাজাৰ ৰাইজৰ আগত মোক বেক ষ্টেজৰ পৰা মাতি কিনি ৰঙিয়াৰ ৰাইজৰ আগত চিনাকি কৰিছিল তাৰপিছত সি চিনাকি কৰি দিছিল সেইখিনিলৈকে ঠিক আছিল হঠাৎ সিটো কৰি দিলে নহয় জ্যোতি তুমি মোৰ মাথোমূৰৰ গানটো তই গোৱা গানটো গাই দে এতিয়া ইমান বছৰৰ আগতে গোৱা মষ্ট প্ৰবেবলি 98, 99ত আছিলে নেকি গানটো হঠাৎ যোৱা বছৰ এইটো 24 চনত যদি বা 23 চনত যদি মোক গাব দিয়ে মই লিৰিক্সটো মনত থাকিব লাগিব ন তাৰপিছত মই তাক ক'লোঁ বন্ধু লিৰিক্সটো মনত নাই তই গাচোন তই অলপমান মনত পেলাই মাৰি দে যি হয় আহিব দে মই বাকীকেইটা গাই দিম তাৰপিছত তাৰ সাহসটো পালোঁ আৰু মই গানটো আৰম্ভ কৰিলোঁ এই যে গুণ বুলি এটা গান আছে গুণ তাৰ আগৰ যিবিলাক প্ৰলেপ আলাপবিলাক আছে এইবিলাক মোৰ আছিলে দেউৰী আলাপবিলাক মই গানটো গালোঁ তাৰপিছত জুবিনে গানটো গাই দিলে কিন্তু মোৰ নিচিনা এজন বন্ধু মই এজন অসমৰ জুবিন গাৰ্গ যিহেতু আজি ভগৱান তুল্য হৈ গ'ল মোক যে সি অন্তৰত ৰাখি ইমান হাজাৰ ৰাইজৰ আগত দেউৰী এটা সৰু জনগোষ্ঠী দেউৰী সৰু এটা জনগোষ্ঠীৰ প্ৰথম চিনেমা মই বনাইছোঁ যদিও বহুত ৰঙীয়া মানুহেনো ক'ত দেউৰী মানুহ সেইফালে নাই এই ৰাইজৰ আগত মোক মাতি নি কিনি সি চিনাকি কৰি দিছে ইমান সেই কথাটো কিন্তু মোক কোৱা নাই গতিকে তাৰ মনত কি খেলাই আছে কাক কেনেকৈ ক'ত সন্মান দিব লাগে সি একদম জানিছিল কিন্তু আপোনাক নকয় আপোনাৰ প্ৰতি কিমান ৰেচপেক্ট আছে কিমান সন্মান আছে আপোনাৰ কিমান গুণ আছে সি কিন্তু প্ৰত্যেকজন গুণী জ্ঞানী মানুহৰ গুণবিলাক বুজি পাইছিল কোনোবা ফেশ্বন ডিজাইনাৰ হওক কোনোবা আপুনি গান লিৰিক্স হওক কোনোবা কিবা হ'ল মানুহ লগ পালে অলপ দেৰি কথা পাতিলে সি গম পাই যায় এইজন মানুহৰ কোৱালিটি কিমান ইয়াৰ কি কেপাচিটি কোনটো ফিল্ডত ই এক্সপাৰ্ট আজি জুবিন ফেমাছ এইটো কাৰণে তাৰ যিখিনি গানৰ হওক তাৰ যিখিনি চিনেমা হওক প্ৰত্যেকজন মানুহতে ফিল্ডত চিনেমাটোগ্ৰাফাৰ কোনে হ'ব আজি আমি সুমন বৰা হৈ আছে তেনেকুৱা ধৰণৰ ফটোগ্ৰাফাৰ কোনে থাকিব কষ্টিউম ডিজাইন কোনে কৰিব সি প্ৰত্যেকজন মানুহক চিনি পায় বেষ্ট টেলেণ্টক ইয়াং টেলেণ্টত সি সদায় লৈ আহে সেইকাৰণেই মানুহৰ পালছ মানুহৰ যি নৱপ্ৰজন্ম সকলো কি পালছ কিমান টেলেণ্ট কাক ল'লে কেনেকুৱা কাম হ'ব সেই সকলো বস্তু জুবিন গাৰ্গে একদম মৰ্মে উপলব্ধি কৰিছিল আৰু সেই গান গোৱাৰ পিছত যেতিয়া তেওঁ কো আৰ্টিষ্টবিলাকে গান গালে মাজতে সি আৰু এটা মোক বম ব্লাষ্ট দিলে ফটকৈ সি ফোনটো লৈ কিনি সি গৰিমাক ফোন কৰিছে গৰিমা কিন্তু আমাৰ লগত বিহু প্ৰগ্ৰামত যোৱা নাছিল ৰঙিয়া গৰিমাই গৈছিলে গোৱা ফিল্ম ফেষ্টিভেলত তাতে তাই মানে কিবা জাজ আছিলে নে কিবা আছিল তাতে গৈছিলে তাত গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত তাই গোৱাত আছে তালৈ ফোন কৰিছে তাই ফোন কৰি গৌৰৱেৰে কৈছে মোৰ লগত আজি জুতি আহিছে নহয় তাৰপিছত গৰিমাই কৈছে দিয়াচোন দে তাক ফোন গৰিমাৰ মোৰ লগত প্ৰায় 1-1.5 ঘণ্টা কথা পাতিছোঁ কাৰণ জুবিনক যেতিয়া আমি আঙুঠি পিন্ধাবলৈ গৈছিলোঁ তেতিয়া আমি ইতিমধ্যে বহুতে জানে ৰপচনে ইতিমধ্যে কৈছে ছ'চিয়েল মিডিয়াত বা হেৰিত নিউজ চেনেলবিলাকত কৈছে আমি জুবিনক লৈ কিনি 5জনে গৈছিলোঁ মই গৈছিলোঁ ৰপচনলাল বৰুৱা জয়ন্ত পাত্ৰ এই যে মৰিলে নাহৰৰ যোনজন তাৰপিছত দাদু জুবিনৰ খুৰাৰ মানে ল'ৰা এই গিটাৰিষ্ট আজিকালি মুম্বাইত থাকে গতিকে এই তেতিয়াৰ পৰা গৰিমাৰ লগত অলপ মানে তাৰ বিয়াত আঙুঠি পিন্ধাটো বিয়া কৰোৱাৰ পৰা লৈ কিনি অলপ ঘনিষ্ঠতাটো বেলেগ আৰু সেইকাৰণে গৰিমাই মানে কিছুমান অভিমান কৰি কিনি কিছুমান কথা কয় এই কথা কৈছে এই যোনদিনা মানে সেই কথাটোৱে মই ৰঙিয়া প্ৰগ্ৰামৰ দিনা যেতিয়া মই 1.5 ঘণ্টা কথা পাতিলোঁ এই গোটেই কথাৰ মাজতে গৰিমাই এটা অভিমান কৰি মোক ক'লে জ্যোতি তহঁতে নাহ আজিকালি মই বুজি পাওঁ তহঁতৰ পৰিয়াল হৈছে ল'ৰা ছোৱালী হৈছে ডাঙৰ হৈছে সিহঁতক চাব লগা হৈছে কিন্তু তহঁতৰ নিচিনা পুৰণা নিস্বাৰ্থ বন্ধু আজিকালি নাই তাৰ ওচৰে পাজৰে যিকেইজন বন্ধু আছে সকলোৰে স্বাৰ্থ
মই কৈছোঁ কি স্বাৰ্থ গৰিমাই তেতিয়া চব কথা একদম কৈ গৈছিলে ফ্ৰীলি কৈ গৈছিলে মনৰ কথাবিলাক যে তহঁতে যেনেকৈ নিস্বাৰ্থ হিচাপে তাৰ লগত ৰাতি খাব শুৱ আৰু নিজৰ কাম কৰিলেও কিবা কাম কৰিলেও কোনো স্বাৰ্থ নাথাকিলেও ইমান বছৰ মই কাম কৰা নাই কিন্তু দেই দেউৰী চিনেমা বনোৱাৰ পিছত মোৰ দ্বিতীয় দেউৰী চিনেমাটো বনাইছোঁ মই গান তাক জুবিনক গোৱা নাই তেতিয়াও মোক জুবিনে গালি পাৰিছে আখ্যা কৰি কৈছে তোক গান গোৱালেতো মই পইচা বহুত দিব লাগিব মোৰ দেউৰী চিনেমাত বাজেট ইমান নাই মই তোক সি মোক কৈছে তোৰ পৰা মই কি পইচা ল'ম নেকি নাই তথাপিতো মোৰ এটা দায়িত্ব আছে সি মোক বিৰাট গালি পাৰিছে সেই কথাবিলাক গৰিমাই কৈছে কিন্তু গৰিমাই কৈছে আজিকালি বন্ধুবিলাক এনেকুৱা বন্ধু আহিব তাৰ লগত বোলে জুবিনৰ ভাইটি সি কোনোবা এজন মানুহক পৰিচয়ক লৈ আহিব ই কোনোবা এটা তাৰ জীয়েকৰ কাৰণে গান কৰিছে কিবা সুৰ কৰিছে তাক লৈ আহিব তাৰ লগত কি কথা পাতিছে কিমান টকাৰ কথা পাতিছে সেইটো নাপাতে আৰু ই জুবিনৰ লগত ক'ব কথা পাতিব আৰু গানটো গোৱাব সি সেইজনৰ পৰা কিমান টকা লৈছে কি হিচাপ নিকাচ এইবিলাক নাই তেনেকুৱা বন্ধুবিলাক আহে কোনোবা ক'ৰবাত কিবা গান গোৱাব কিবা প্ৰগ্ৰামত হ'লেও প্ৰগ্ৰামৰ কণ্টেক্টাৰ বেলেগ থাকিব ইন বিটুইন বেলেগ মানুহ থাকিব তাৰপিছতহে গৈ কিনি জুবিনৰ তাত গতিকে এনেকুৱা মধ্যভোগী বহুত মানুহ আহি গ'ল এই কথাটো জুবিন মানে গৰিমাই আক্ষেপ কৰি কৈছে তহঁতৰ নিচিনা নিস্বাৰ্থ বন্ধু আজিকালি নাই আজিকালি যোনে আহে তাৰ ওচৰত চব স্বাৰ্থৰ কাৰণে আহে তাই কথাটো কৈছিলে তহঁতে আহিবিচোন আগৰ নিচিনা কথা তাক অলপ বুজাবি কিন্তু এটা কথা সত্য পুৰণা বন্ধুকেইটাই যেতিয়া তাক কিছুমান আমি কিন্তু মই কিন্তু শাসনো কৰিব পাৰিছিলোঁ তাক অলপ মই কেতিয়াবা টান কৰি কথা কৈছিলোঁ জুবিনক কিন্তু বহুতে কয় সি আমুকটো কৰিম বোলে কৰিম কিন্তু মই যেতিয়া অকলশৰীয়াকৈ থাকোঁ নহয় তই কিন্তু এইটো কৰিব নোৱাৰ মই কৈছোঁ নহয় একদম কৰিব নোৱাৰ কৈছোঁ নহয় নহ'ব বন্ধু তই এইটো কৰিলে এইটো হ'ব এইটো কৰিলে কমচে কম ইজ্জতটো ৰাখ তোৰ ইমান বন্ধু তই মোৰ ইজ্জতটো ৰাখ এনেকৈ ক'লে চেণ্টি ফালি দিলে সি কিন্তু হ'ব দে বুলি কয় মানুহৰ আগত নক'লেও তোৰ আগত পাৰ্চনেলি সেইখিনি কিন্তু আছিলে দেই বন্ধুত্ব যাৰ লগত একদম ঘনিষ্ঠ আছিলে সেই তেনেকুৱা ক্ল'জ যাৰ নিস্বাৰ্থ বন্ধুখিনি আছিলে সিহঁতক কিন্তু সি মানিছিল বাকী সিও বুজিছিল যোনে স্বাৰ্থৰ কাৰণে আহে যোনে কাৰোবাক গান গোৱাবলৈ কাৰোবাৰ থ্ৰুদি মধ্যভোগী হ'বলৈ কাৰোবাৰ কিবা সি কিন্তু জানে কিন্তু সি ভাবিছিল যে মোৰ কাৰণে সি দুটকা ইনকাম কৰিব যে কৰক সি মনতে নকয় কিন্তু কি কথা কাকো কিন্তু আমি যে কোনো স্বাৰ্থ নাই একো তাৰ পৰা 1 টকাও লোৱা নাই 1 টকাও দিয়া নাই তেনেকুৱা টাইপৰ নিস্বাৰ্থ হিচাপে তাৰ কাৰণে কাম কৰিছোঁ আমাৰ নিচিনা মানুহ আৰু বহুতে আছে বন্ধু সেইবিলাকে যদি তাক অকলশৰীয়াকৈ টানকৈ কেতিয়াবা কথা কয় সি কিন্তু সেইকেইটাক এষাৰো কথা নকয় তেনেকুৱা আৰু বহুত বন্ধু মই নাম ক'ব পাৰোঁ তেনেকুৱাও আছে বহুত আছিলে তেনেকৈ আমি নিস্বাৰ্থ হিচাপে তেতিয়া কাম কৰিছিলোঁ যেতিয়া তাৰ কোনো মেনেজাৰ নাছিলে প্ৰথমতে এনেকৈ প্ৰডাকশ্যনৰ পিছত তাৰপিছত বন্ধুৰ মাজতে তেতিয়া পবিত্ৰ সোমালে ঐ পবিত্ৰ তয়ে মোৰ এইবিলাক চাহ বিহুৰ ফাংচনবিলাকত মানুহৰ লগত কথা বতৰা পতা মোৰ দিগদাৰ হয় পবিত্ৰ আছিলে পবিত্ৰ মানে আমাৰ বৰ্তমান পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ মন্ত্ৰী হ'ল এতিয়া তাৰপিছত আমাৰ ৰবচনলাল বৰুৱা আছিলে ৰবচনে খুব ভাল গীত লিখে সেই তেতিয়া জুবিনৰ কাৰণে আমি যথেষ্ট কাম কৰিছিলোঁ আমি নিস্বাৰ্থভাৱে দৰমহা নোলোৱাকৈ গৰিমাৰ এটা বস্তু আছিলে দেই গৰিমা তাৰ কোনো প্ৰফেশ্যনেল হেৰিত কোনো দিনে হেঙাৰ দি থিয় হোৱা নাছিলে তাই নিজে এডুকেটেড ছোৱালী আছিলে তাই পুনে ইউনিভাৰ্চিটিৰ পৰা তাই ইংলিছত MA কৰা ছোৱালী তাই পুনেত পঢ়ি থাকোঁতে মই তেতিয়া মুম্বাইত জুবিনৰ লগত আছিলোঁ জুবিনৰ মা বেমাৰ হওঁতেও মই তাতে মুম্বাইত আছিলোঁ জুবিনৰ লগতে আছিলোঁ একেলগে মাৰ লগত সেইখিনি বেলেগ চেপ্টাৰ বাৰু গৰিমা ইয়াতে অহাৰ পিছতো গৰিমাৰ এটা তাই জুবিন গাৰ্গৰ ৱাইফৰ বাদেও তাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ তাই নিজেই থিয় দিবলৈ এইটো ইণ্ডাষ্ট্ৰীত তাই নিজে এক্টিং স্কুল খুলিছিল তাই নিজে ফেশ্বন ডিজাইনাৰ হৈছিল আৰু নিজকে তাই এই যে ফিল্ম মানে ফেষ্টিভেলবিলাকত এনেকৈ তাই কষ্টিউম ডিজাইনাৰ হিচাপে তাই কষ্টিউমবিলাক চাবৰ কাৰণে কিবা কিবি জাজ হিচাপে তাই নিজকে সেই পেনেলত তাই প্ৰতিষ্ঠিত কৰিছিল তাই নিজক লৈ ব্যস্ত আছিল তাই জুবিনৰ যদিও মানে ৱাইফ আছিল জুবিনৰ প্ৰফেশ্যনেল কেৰিয়াৰত কোনো দিনে হেঙাৰ হিচাপে থিয় হোৱা নাছিল সেইকাৰণে বোধহয় মই আগতে এই প্ৰগ্ৰামবিলাকত গৈছিলে বঙাইগাঁৱত মই থাকোঁতে মোৰ তাতো গৈছিলে গৰিমাই কিন্তু পিছলৈ এই গোটেই চক্ৰটোত তাৰ প্ৰফেশ্যনেল কেৰিয়াৰটোত কোনোদিনে তাই হেঙাৰ হৈ থিয় হোৱা নাছিল তাই নিজক লৈয়ে লাহে লাহে তাই নিজকে প্ৰতিষ্ঠা কৰি তুলিছিল আৰু তাই নিজেও ব্যস্ত হৈ গৈছিল একচুৱেলি কিছু স্বাৰ্থলোভী ধনলোভী যি ব্যক্তিসকলৰ কাৰণে আমি আমাৰ এজন মহান মানে সত্তা জুবিন সত্তা অসমৰ কাৰণে আমি এটা হেৰুৱালোঁ তেখেতক এই যে গৰিমাই যে গোৱাৰ পৰা আহি যে চব স্বাৰ্থপৰবিলাক যে ক'লোঁ যে এই এনেকুৱা স্বাৰ্থপৰ কিছুমান বন্ধুৰ নেক্সাছৰ মাজত সি সোমাই পৰিল নহয় সিহঁতে দেখাই এটা কাম কৰে এটা যেনেকৈ মই ক'লোঁ যে গান গোৱাবলৈ আহোঁতে সেই পিছফালে কিবা কাম থাকে এই তেনেকুৱা এই যে স্বাৰ্থলোভীকেইটাৰ পাল্লাত পৰি কিনি আজি জুবিনক আমি হেৰুৱালোঁ যিকেইটাক সেইকেইটাক জুবিনেও বুজি পাইছিল আমাৰ নিচিনা মানুহ আহিছে গৈছে আমাৰ নিচিনা বন্ধু আহিছে গৈছে নিজৰ পৰিয়ালৰ তাগিদাত কিন্তু এই যে নেক্সাছৰ ভিতৰত এনেকুৱাকৈ সোমাই গ'ল য'ৰ পৰা আৰু সি ওলাই আহিব নোৱাৰিলে বেচেৰা কিন্তু এইটো ঠিক ইয়াৰ ন্যায়টো পাবই অসমৰ ৰাইজক ন্যায় দিবই লাগিব চৰকাৰে হওক বা ন্যায় ব্যৱস্থাই হওক
ইয়াৰ কোনো গত্যন্ত নাই নহ'লে কিন্তু ইয়াৰ পৰিণাম যে বহুত বেয়া হ'ব অসমৰ ৰাইজে যে বহুত দুখ পাব আৰু দুখ পালে যে মানুহ ইম'চনেল হ'লে যে কি কাম কৰি দিয়ে এনেকুৱা লেভেল যে কিবা হৈ যাব পাৰে ভৱিষ্যতে মই নাজানো কোনে কি কৰিব কিন্তু আপুনি ইতিমধ্যে দেখিছে কি হৈছে ইতিমধ্যে আজি তাৰিখলৈকে এতিয়া 14 দিন হৈ যোৱাৰ পিছতো এতিয়ালৈকে মানুহৰ চকু পানী বৈ আছে এইটো নহয় যে সকলোৱে কৈ আছে অসমৰ ৰাইজে ইম'চনেল হৈ কিনে আকৌ সোনকালে পাহৰি যায় কিন্তু মোৰ বোধেৰে জুবিনে আমাক দি থৈ গৈছে যিখিনি দি থৈ গৈছে কোনো ৰাইজে নাপাহৰে এইবাৰ কিন্তু নাপাহৰে ইয়াৰ জাষ্টিছ কিন্তু যদিও চৰকাৰে যথেষ্টখিনি কৰি আছে কিন্তু ন্যায় ব্যৱস্থা জানে আপুনি আৰু ৰঙা ফিটাৰ মেৰ পাকত যাতে এইটো হেৰাই নাযায় আমিও লক্ষ্য কৰি থাকিম সকলো জাতি জনগোষ্ঠী মই দেউৰী কমিউনিটিৰ পৰা হওক আপুনি সোণোৱালৰ পৰা হ'ব পাৰে মিচিং বড়ো কাৰ্বি গাৰো যিমানে অসম নালাগে গোটেই নৰ্থ ইষ্টৰ পৰা গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ সকলোৱে এইটো কিন্তু লক্ষ্য কৰি চাই থাকিব আৰু এইটো আমাৰ মুখ্যমন্ত্ৰীও ভালদৰে জানে তেখেতৰো কিন্তু জুবিনৰ প্ৰতি এটা ছফ্ট কৰ্ণাৰ এটা আছিল সেইকাৰণে তেখেতেও কান্দিছে বহুত আৰু তেখেতে কৰিব বুলি আমাৰ এটা বৰ্তমানলৈকে বিশ্বাস তেখেতৰ ওপৰত কিন্তু তেখেতে কৰিলেও যদি আইনৰ মেৰ পাকত যদি এইটো যদি হেৰাই যায় ইয়াৰ কিন্তু উচিত কিবা এটা বেলেগ ফালৰ পৰা শাস্তি এটা কোনোবা পাবই এইটো খাটাং কিন্তু যে যিটো গান পকেটত ধুই দিয়া হ'ল ৱাশ্বিং মেচিনত সেই গানটো বা কেনেকুৱা আছিল লিৰিক্সখিনি সেইটোৱে মানুহে এতিয়া আচলতে যথেষ্ট মানে সেইটো নাজানো কিন্তু আমিতো ভাবোঁ যে এই যিটো মায়াবিনী আমি যিটো পালোঁ সেইটোৱে উৎকৃষ্ট এটা সৃষ্টি গানৰ ভগৱানৰে হয়তো কিবা পৰিকল্পনা আছিলে মে বি নাজানো কিন্তু আমাৰ এইটো মই কৈ দিওঁ এইটো কোৱা নাই চাগে কৈছোঁ মই নাজানো মই পাহৰি গৈছোঁ এইখিনি কথাবোৰ মনত নাই বম্বেত যেতিয়া সি মোক গানটো খুজিছিলে মই ক'লোঁ গানটো নাই মোৰ হাতত আৰু সেইদিনাখন অকণ আমাৰ মাজত তৰ্কাতৰ্কি হ'ল মোক ক'লে যে পেইণ্টিং এখন আঁকা বা চিনেমা এখন বনোৱাৰ পিছত আকৌ ৰিডু কৰাটো বহুত টান কাম গান লিখাটো তেনেকুৱা আমাৰ মাজত খুটখাট অলপ লাগিলেও তাৰপিছতে কিন্তু নেক্সট ডে' সি গানটো লিখিবলৈ প্ৰথম মোক ৰাতি দিনতে সুধিছে আমি ষ্টুডিঅ' যোৱাৰ আগতে বম্বেত তোমাৰ কি মনত আছে লাইন মই গানটো এটাই মনত আছে মই সঁচা কথা কৈছোঁ মানুহৰ আগত মানুহে হয়তো মোক বেয়া পাব ৰাতি 3টা বজাত 3:30 বজাত বহুত দ্ৰব্য পৰে আমাৰ ভিতৰত সেই সময়ত তেতিয়া আমি অলপ জলক-তপক দেখোঁ তাৰমানে এতিয়া কথাটো হ'ল যে লাইনটো মোৰ এটাই মনত আছিল যে এটা এনেকৈ মোৰ কাৰণে এবষ্ট্ৰেক্ট পাইছিলোঁ যে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এটা গুৰুত্বপূৰ্ণ লাইন সেইটো মনত আছিল আৰু তাৰ মনত আছিল মায়াবিনী ৰাতিৰ বুকুত সেই লাইনটো তাৰ মনত আছিল আমাৰ মাজত সেই দুটাই লাইন আছিলে যিটো আমাৰ মায়াবিনী অৰিজিনেল লিখিছিলে বাকী গোটেইখিনি কংকাল তাৰমানে তাত মাংস বা চাল তাল একো নাছিলে আৰু কিন্তু সি লিখিলেগৈ গৈ সি 3 ঘণ্টামান বহি পেলাই এই গানটো লিখি সেইদিনাখনেই দুটা লাইনেই গীতৰ আধাৰ আছিলে সেইখিনিয়ে মনত আছিলে তাৰপৰা সি কেনেকৈ গাঁঠিলে সেইটো জুবিন গাৰ্গ একচুৱেলি আকৌ সেই দুটা লাইনক কেনেকৈ বাকী লাইনবোৰৰ লগত সংযোজন কৰি কেনেকৈ ৰাইম কৰি কেনেকৈ সুৰত বিটত পেলাই টেম্পত পেলাই কেনেকৈ হেৰি কৰে আৰু জুবিনৰ লিখাবোৰ আপোনালোকে যদি এতিয়া ভাবে লিৰিক্সবোৰ কথাবোৰ যেতিয়া শুনি থাকে নহয় মই ভাবোঁ এজন ক্লাছ 5, 6, 7, 8 মানত পঢ়া ল'ৰা ছোৱালীয়ে বুজি পাব মানে তাৰ কথাবোৰ ইমান সহজ আছিল লিৰিক্সবোৰ আৰু কমন মানুহে বুজি পায় সেইটো এটা সাংঘাতিক আমি দেখিছিলোঁ আৰু মই সেইটো কাৰণে তাৰ লগত পিছলৈ সি গান চান নিলিখা হৈছিল আৰু গান কম্পজিশ্যনো সি খুব কম কৰিছিল এৰাইৰিটো লাষ্ট সি কম্পজিশ্যন কৰিছিল লিখিছিলে আমাৰ দিগন্ত ভাৰতীয়ে তো আমি মানে তাক সদায় কৈছিলোঁ যে তুমি কেলৈ বেলেগক কম্পজিশ্যন কৰি থাকিবা তেতিয়া সি কয় যে নহয় এতিয়া মোৰ বয়স নাই এইটো হেৰি কৰি থাকোঁ মই বিলাই দিব লাগে বস্তুবোৰ আৰু হয়তো তেনেকৈয়ে চাগে মানে সি মানুহবোৰক তেনেকৈ এটা কি বুলি ক'ম একগোট কৰি ৰাখিছিল মিউজিক ফ্ৰেটাৰ্নিটিত চ' সেয়া তেনেকুৱাতো বাকী ঘটনা পৰিঘটনাটো বহুত আছে এতিয়া আৰু সেইবোৰ ক'ব গ'লে 4-5 দিন 6 দিন কম হৈ যাব বহুত সময় গ'ল বহুত তাৰ ল'ৰা ধেমালি আছিল সৃষ্টি কৰোঁতেও বহুত কথা আছিল দীনবন্ধুৱে হওক আজি আৰু এটা কথা কৈ থওঁ দীনবন্ধুখন কৰোঁতে সি মোৰ মুনীন বৰুৱাই ৰিমুনাৰেশ্যনৰ কথা কৈছিলে তাক যে তুমি কিমান কি ল'বা ৰিমুনাৰেশ্যন সি কিন্তু সেইদিনাখন কৈছিলে যে এইটো প্ৰথম শ্ৰদ্ধা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাৰণে প্লাছ সি কৈছিলে যে মোক এনেকৈ এটা চৰিত্ৰ কোনোবাই ভাবিব বুলি মই ভবা নাই কেতিয়াও আপুনি মোক এনেকুৱা এটা চৰিত্ৰ হেৰি কৰিছে আৰু এইখন চিনেমা মই নিজৰ চিনেমা বুলি মোক একো পইচা দিব নালাগে চ' সি মাননি একো লোৱা নাছিল 2টা গান কৰিছিল আৰু 2টা গানেই ক্লাছিক দীনবন্ধুৰ চ' সি তেনেকুৱা ব্যক্তিত্ব এটা কি বুলি ক'ম সেই আৰু ব্লেছ ছান অফ গড এতিয়া সি নাই কায়িকভাৱে আৰু থাকি যাব আমাৰ এই বঁটা দি আছে সিহঁতে চাই আছে আমাৰ এইটো ফৰ চিয়'ৰ ইতিমধ্যে আপোনালোকে জুবিনদাৰ বন্ধু মানস দা আৰু লগতে জ্যোতিপ্ৰসাদ দেউৰীদাৰ মুখেৰে বহুখিনি কথাই শুনিলে জুবিনদাৰ বিষয়ে বহুখিনি কথা শুনিছে মানস দা হৈছে যিটো মায়াবিনী গান লিখিছিলে জুবিনদাই প্ৰথম গানটো লিখি পিনি
এই মানস দাক থবলৈ দিছিলে আৰু মানস দাই এই কাগজখন হেৰুৱাই দিছিলে মায়াবিনী প্ৰথম গানটো হেৰুৱাই পেলোৱা এইজনী হৈছে মানস দাই কৈ গ'ল বহুখিনি কথা আৰু জ্যোতিপ্ৰসাদ দেউৰীদা হৈছে জুবিনদাৰ বাল্যকালৰ বন্ধু বহুখিনি নজনা কথা জুবিনদাৰ বিষয়ে তেওঁ কৈ গৈছে গৰিমা বৌৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল জুবিনদাৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল সৰুতে তেতিয়া কোনো মেনেজাৰ নাছিল এই বাল্যকালৰ বন্ধুৱে কিন্তু জুবিনদাক শাসন কৰিছিল আৰু তেনেধৰণে ৰাখিছিল আজি মন খুলি কৈ গৈছে তেওঁৰ বাল্য বন্ধু জ্যোতিপ্ৰসাদ দেউৰী ডাঙৰীয়াই হয় বহুত বেছি ভাল লগা এটা সাক্ষাৎকাৰ অনুষ্ঠান যিটো অনুষ্ঠানত জুবিনদাৰ জীয়াই থকাৰ দৰে লাগিছে কথাখিনি শুনোতে একদম উচুপি উঠিছো হয়তো আপোনালোকেও গম পাইছে কথাখিনি কিমান ধুনীয়াকৈ কৈ গৈছে তেওঁ বন্ধুৱে আজি তেওঁ সকলো মনৰ কথা আজি আপোনালোকৰ মাজলৈ খুলি কৈছে যদিহে আপোনালোকে চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৰে বহুত